partners. I would say we have proudly collaborated with the two organizations, L&T as well as VFS Global Academy. So we have representatives and leaders from this industry who will be addressing the students and if the students guiding them how to choose their career path. Aru Assam Downtown University have proudly collaborated with these two industries, and I would say that this will bridge the gap between the students having practical knowledge, in-depth knowledge, the learnings from experts from this industry, their existence globally will enhance the employability of the students, give them more learning experience, and will help them in facing the real life situations in future. So I look forward that this collaboration of Assam Downtown University will surely enhance the learning experience as well as the employability skills of the students who will be going through these courses. Campus to corporate industry interaction session আজি আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা এটা ইনিচিয়েটিভ লোৱা হৈছে কাৰণ আমি এতিয়া বহুতে এতিয়া ক্লাছ 12 পাছ কৰিলে, ক্লাছ 10 পাছ কৰিলে, তাৰপিছত কি কৰিম? চ' সেইকাৰণে আমি আমাৰ দুজন পাৰ্টনাৰ, দুটা কোম্পানী পাৰ্টনাৰ L&T এডুটেক আৰু VFS গ্ল'বেল একাডেমি, তেখেতসকলৰ পৰা আমি দুটা ছেশ্যন কৰাইছোঁ। তেখেতসকলে ছেশ্যন কৰিব আৰু য'তে মানে ষ্টুডেণ্টবিলাকে 1-to-1 ইণ্টাৰেকশ্যন কৰিব। আৰু এই ছেশ্যনটোত আমি গোটেই গুৱাহাটীৰ যিমানসকল টপাৰ আছে তেখেতসকলক ক্লাছ 10-12 বা নট অনলি টপাৰবিলাকক আমি ইয়াতে আপোনাৰ ফেলিচিটেশ্যন কৰা আৰু প্লাছ সিহঁতৰ যদি কিবা ডাউট থাকে ইয়াৰ পিছত 12ৰ পিছত হোৱাট নেক্সট। তো L&T এডুটেক আৰু VFS গ্ল'বেল একাডেমীৰ লগত তেখেতসকলে 1-to-1 কথা পাতি তেখেতসকলৰ ডাউট ক্লিয়াৰ কৰিব পাৰিব। আৰু L&Tৰ লগত যোনবিলাক আমাৰ কৰ্চেছ আছে ইঞ্জিনিয়াৰিঙত, মেকাট্ৰনিক্স আৰু ছেমি কণ্ডাক্টৰ, এইবাৰ আমি ষ্টাৰ্ট কৰিছোঁ। যদি ষ্টুডেণ্টবিলাকে আমাৰ যোনটো ক্লাছ বেছ, সেইকাৰণে আমাৰ ছেশ্যনটোৰ নাম দিয়া হৈছে কেম্পাছ টু কৰ্পৰেট ইণ্ডাষ্ট্ৰী। যিহেতু কেম্পাছ আমি কলেজৰ পৰা কমপ্লিটলি ডিফাৰেণ্ট হয় এটা প্ৰেক্টিকেল লাইফ যোনটো আমি ইণ্ডাষ্ট্ৰী বুলি কওঁ। চ' তেখেতসকলে ইয়াত এক্সপিৰিয়েঞ্চ কৰিব পাৰিব কেনেকৈ আমি ক্লাছৰ যোনবিলাক শিক্ষা, কেনেকৈ আমি এপ্লিকেশ্যন ব্ৰিজ কৰি ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমি কেনেকৈ ইউজ কৰিব পাৰোঁ। চ' এই ক্ষেত্ৰত হোপফুলি ষ্টুডেণ্টবিলাকৰ কাৰণে বহুত হেল্পফুল হ'ব। তেখেতসকলত কিবা ডাউটছ থাকিলে ক্লিয়াৰ হ'ব আৰু হোপ ফৰ দি বেষ্ট এণ্ড লুকিং ফৰৱাৰ্ড। কেনেকৈ বা শিক্ষাৰ জৰিয়তে কেনেকৈ আমি স্কিল মানে কৌশলগতভাৱে মানে কৌশল প্ৰদান কৰিব পাৰিম আমাৰ গ্ৰেজুৱেটসকলক, সেই বিষয়ে এলানি আলোচনাৰ কাৰণে আমি কেইবাটাও আগশাৰীৰ ইণ্ডাষ্ট্ৰী মাতি আনিছোঁ, ইয়াত কোম্পানী মাতি আনিছোঁ। L&T কোম্পানী আপোনালোকে জানে, VFS গ্ল'বেল বুলি এটা টুৰিজিম হোটেল মেনেজমেণ্ট হৈ আছে, IBM এটা ইণ্টাৰনেশ্যনেল কৰ্পৰেট ইণ্ডাষ্ট্ৰী আপোনালোকে জানে। যে তেওঁলোকে এই দুদিন কি কৰিব, আমি ইয়াৰ আমাৰ মানে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, তাৰো উপৰিও অসমৰ বিশেষকৈ গুৱাহাটীৰ আশে পাশে থকা জেগা আৰু গুৱাহাটী চিটিৰ এই বছৰৰ যিবিলাক ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুল পাছ কৰিলে শিক্ষাৰ্থীয়ে, তেওঁলোকক আমি মাতি আনিছোঁ। আমাৰ উদ্দেশ্যটো এইটোৱেই যে তেওঁলোকে বুজিব লাগে যে আজি বিশ্বত যিটো পৰিৱৰ্তন হৈ আছে মানে এখন সাংঘাতিক প্ৰতিযোগিতামূলক বিশ্ব। আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ ইণ্ডাষ্ট্ৰী, ইঞ্জিনিয়াৰিং বা এইবিলাক প্ৰফেশ্যনত তেওঁ নিজৰ স্কিল বঢ়াব পাৰে বা তেওঁলোকে বুজিব পাৰে আচলতে কি ধৰণৰ প্ৰফেশ্যনছ ল'লে তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল বা তেওঁলোকে দেশৰ প্ৰগতিত মানে অৰিহণা যোগাব পাৰিব। L&T এডুটেকৰ লগত অসম ডাউনটাউন বিশ্ববিদ্যালয় আমি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছোঁ, যিটোৰ জৰিয়তে মেকাট্ৰনিক্স বুলি এটা বিষয়ৰ ওপৰত BTech ডিগ্ৰী আমি তেওঁলোকৰ লগত একেলগে দিম। এইটো আৰু নেশ্যনেল এডুকেশ্যন পলিচি 2020 লগতো জড়িত কথা। মানে এজ পাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 বিশ্ববিদ্যালয়বিলাকে অকল অসম ডাউনটাউন বিশ্ববিদ্যালয়, সকলো বিশ্ববিদ্যালয়ে ইণ্ডাষ্ট্ৰীৰ লগত একেলগে কলাবৰেট কৰি শিক্ষা দিব লাগে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰী পোৱাৰ পিছতে ইণ্ডাষ্ট্ৰী ৰেডি হয়। মিনছ যেতিয়া এটা ইণ্ডাষ্ট্ৰী আমি আমাৰ পাঠদানৰ পৰা কাৰ্যত যদি লগাওঁ, তেতিয়া এই ইণ্ডাষ্ট্ৰী এক্সপাৰ্টবিলাকে আহি লেকচাৰ ল'ব আৰু সেই ইণ্ডাষ্ট্ৰীত আমাৰ ল'ৰা ছোৱালী পঢ়ি থকা সময়তে ট্ৰেইনিং দিয়া হ'ব
আৰু তাৰ দ্বাৰা তেওঁলোকে বুজি পাব যে ভৱিষ্যতে তেওঁলোকে যেতিয়া চাকৰিত জইন কৰিব তেওঁলোক প্ৰয়োজনীয় কি বস্তু, যিটো কথা কি নেশ্যনেল এডুকেশ্যন পলিচি ইমপ্লিমেণ্টেশ্যন হোৱাৰ আগতে আমাৰ শিক্ষা ব্যৱস্থাত ভাৰতৰ শিক্ষা ব্যৱস্থাত হোৱা নাছিল। আৰু সেইটোৱে আজি এই আমাৰ যিটো ইণ্টাৰেকশ্যন ছেশ্যনৰ মূল লক্ষ্য। আমি কিছু ছাত্ৰ ছাত্ৰীক সেইফালে মানে চেঞ্চিটাইজ কৰিব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।